নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। প্ৰতিখন জিলাতে নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰিসমূহ আহিছে, সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো এই ভিডিঅ' ভাল পাই ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বুজি শ্বেয়াৰ কৰি যাতে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিছে ভেকেন্সিখিনি মুকলি কৰিছে বন্ধন বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি হৈছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পৰিছে 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিছে বন্ধন বেংক ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ ক্ষেত্ৰত। বন্ধন বেংক প্ৰায় 8300+ ভেকেন্সি মুকলি কৰিছে। সো সেই ভেকেন্সিখিনিৰ ক্ষেত্ৰত কেনেদৰে আবেদনসমূহ কৰিব সেইখিনি জনাই আছোঁ। এবাউট ডিটেইলছখিনি দেখিব পাৰিছে। পোনপ্ৰথমে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে বন্ধন বেংক। টোটেল পোষ্ট আছে 8371টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। লগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছ দেখিব পাৰিছে ইণ্টাৰভিউ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে সিলেকশ্যনসমূহ কৰা হ'ব। আৰু অনলাইন এপ্লাই ডেট 8 নৱেম্বৰ ষ্টাৰ্ট হৈছে, লাষ্ট ডেটটো হৈছে 27 ডিচেম্বৰ। সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ভেকেন্সিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। মই ডিটেইলছত দেখিব পাৰিছে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি কৰিব পাৰিব যদি আপোনালোকে নিজে কৰিম বুলি যদি নোৱাৰে। আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখি আছে, তাত হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। টোটেল ভেকেন্সি 8300+ আৰু নেম অফ দ্য পোষ্টখিনি হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, সেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট অফিচাৰ। এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ পৰা 12 পাছৰ পৰা ডিগ্ৰী পাছলৈকে আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। সো যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্ট, অফিচ বয়, কালেকশ্যন এক্সিকিউটিভ, টুৰ বেংকিং অফিচৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। বেংক ক্লাৰ্ক, ডাটা এনালাইচিছৰ পৰা আদি কৰি ফিল্ড এক্সিকিউটিভৰ পৰা আদি কৰি বিজনেছ মেনেজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। এছিষ্টেণ্ট মেনেজাৰ, ছাৰ্ভিচ ৰিকভাৰী অফিচাৰ, ক্ৰেডিট এক্সিকিউটিভৰ পৰা আদি কৰি। সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এজ লিমিট যদি মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সলৈকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব। আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। সো এটা ভাল সুখবৰ, এটা ভাল সুযোগ। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে ভেকেন্সি মুকলি কৰি দিছে। সো যিটো আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকৰ 8 নৱেম্বৰ পৰা ষ্টাৰ্ট হৈছে, 27 ডিচেম্বৰ লাষ্ট ডেট হৈছে। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ভেকেন্সিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। লগতে এডভাৰটাইজমেণ্টখিনি পঢ়ি চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে তেতিয়া লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰিব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আমি অলপ প্ৰপাৰ অনলাইনটো কৰি দিব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো যে ইণ্টাৰভিউ ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই, SC কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু সো ডিটেইলছখিনি ক'লোৱে। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈকে ভিডিঅ'ত লগ পাম।